এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছো এটা ডাঙৰ খবৰ। অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত ৰাতিপুৱাৰ ভাগত যি বৈঠক অনুষ্ঠিত হৈছিল, দুঘণ্টীয়া আলোচনাৰ পিছত এক প্ৰকাৰ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যি মিত্ৰতা, সেই মিত্ৰতা চূড়ান্ত দিশে। আৰু এই মুহূৰ্তত সেই ভাল খবৰ আমি আপোনালোকক দিব বিচাৰিছো। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোকে দেখাৰ সুযোগ কৰি দিয়ক যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা প্ৰায় চূড়ান্তৰ দিশে। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোকে দেখাৰ সুযোগ কৰি দিয়ক আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্ত হোৱাৰ দিশে। এইটো আমাৰ ইয়াত নিজে বনাই টেৰাকটাৰ এইটো বনাই কোৱালিটিও ভাল আছে। মিউজিকেল ইনষ্ট্ৰুমেণ্ট বিলাকৰ এটা মিউজিয়াম, তাত মানে ডেমো কৰে, চব ডেমো কৰে। তাৰপিছত আমাৰ যিখিনি প্ৰডাক্ট, আমাৰ তাঁতশাল আছে, তাঁতশালৰ প্ৰডাক্ট বিলাকৰ বিক্ৰী কেন্দ্ৰ এটা আছে। তাৰপিছত কালচাৰ চেণ্টাৰ এটা আছে, তাত 24 ঘণ্টা মানে 8টাৰ পৰা 5টালৈকে কালচাৰ হয়। 6:30 পৰা 8:30লৈকে আৰু এটা হয়। তাৰপাছত আমাৰ আছে ইটো চাইডে ৰেম্বো গাড়ী 82 ৰেম্বো আমি কালেক্ট কৰিছোঁ। তাৰপাছত তোমাৰ হাৰ্বেল মেডিচিন গাৰ্ডেন হেৰি আছে পইণ্টৰ আপোনাৰ আৰু কিবা বনাবলৈ ভাবিছে আৰু নতুন নতুন এক্সটেণ্ড কৰিব পাৰোঁ। বহুত আমাৰ হেৰি আছে, স্কোপ আছে ইয়াত। মানে ইউটিলাইজ কৰা নাই স্পেচটো এতিয়ালৈকে? কৰা নাই। তাৰমানে আমাৰ অলপ হেৰি কৰি আছে ন, চব ডেভেলপমেণ্টটো পাইছিলোঁ। কিমান 22 বিঘা। ঠিক আছে, 22 বিঘা যেতিয়া পালোঁ। তাৰপিছত হেৰি আহি 22 তেতিয়া সেইবিলাক মাজত চব কিন্তু আমি পাব্লিকৰ পৰা লৈছিলোঁ। আমি এলটমেণ্টত উঠাই দিলোঁ। ইয়াৰ যিজন আমাৰ MLA আছিলে তেওঁ অপোজ নকৰে, হেৰি আছিলে তেতিয়া তোমালোকৰ ফুকন বুলি কংগ্ৰেছৰ যিজন MLA আছিল, তেওঁ অপোজ নকৰিলে। তেওঁ যদি ইয়াত বহুত মানুহ এংগেজ হৈ গ'ল, তেওঁ দিগদাৰ নকৰিলে। তেতিয়া গভৰ্ণমেণ্টৰ লগত আমাৰ কাজিয়াই আছিলে। আমি কথা পাতিলোঁ 2014 থাকিল। 13 তেওঁ আমাক ক'লে হ'ব আপুনি কৰক। মই নিজে পাৰ্চনেলি লগ ধৰিলোঁ, তেওঁ ক'লে আপুনি একো আপত্তি নাই, কৰক। তাৰপিছত যিজন মানে SDO আছিলে, তেওঁৰ লগত মই ভাল আছিলে সম্পৰ্ক, তেওঁ পাছ কৰাই দিলে। পাছ কৰাই দিলত সেইটো 16ত আহিয়ে গ'ল। আমি মানে ৰেগুলাৰাইজ সপ্তাহ পোৱাৰ আগতে সিহঁতি আমাৰ ইয়ালৈ বলডোজাৰ লৈ আহি গ'ল। তেতিয়া আমি হাইকোৰ্টত কেছ দিলোঁ, হাইকোৰ্টে ষ্টে দি দিলে। কেছ এতিয়াও চলি আছে, তেনেকে কৰি আছে। মানে ৰেগুলাৰাইজেশ্যন কিমান পৰ্যায়লৈকে পালে? মানে আমাক এলটমেণ্ট দি দিলে গভৰ্ণমেণ্টৰ পৰা, মানে হেৰিয়াৰ মানুহৰ পৰা, NGO পৰা পাছ পাছ কৰি দিলে। কিন্তু তাৰ পাছত হেৰি নকৰিলে। কিন্তু এতিয়া মোক এডভোকেটে কৈছে যে গভৰ্ণমেণ্টে এখন এফিডেভিট দি থৈছে যে যি 22 বিঘা আমাৰ আছে, সেইটোত সিহঁতৰ আপত্তি নাই। তেতিয়াই দিলে একদম 16তে দিছিলে। মই মানে ভালকে চোৱা নাই। তো এতিয়া খালি আমাৰ আৰু 6 বিঘা আছিলে এক্সট্ৰা, সেইটো মানে সিহঁতি সেইটো কৈছে সেইটো নিৰ্ভৰ এনেকে বুলি কৈ এনেকে কোৰ্টত কেছ চলি আছে কাৰণে মানে ৰেগুলাৰাইজ হোৱা নাই। আৰু এইটো তাৰ সুবিধাটো ল'ব নোৱাৰে নেকি এতিয়া? সুবিধাটো উকিলৰ মানে কেছটোত যদি কিবা এটা হয়, মানে আমাৰ শান্তনু চাই আছে, সেইটো হৈ গ'লে পাৰিম আৰু। মানে তেওঁৰ মতে 6 হ'ব পাৰে, চান্স এটা আছে। তেওঁৰ মতে কেছটো চব দি দিলে, দি কৰিলে যে এইটো হ'বই। মানে জাজ যিবিলাকে বহিছিলে মানে তেহেঁতিও আহিছে ইয়াৰে, চব জাজবিলাক তেহেঁতও মানে সুপ্ৰিম কোৰ্টৰ জাজবিলাকো আহে, ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ আহে। এইটো হেৰিং কেতিয়া আৰম্ভ? 17 হেৰিং একচুৱেল হেৰিং কেতিয়া আৰম্ভ? 17ত একচুৱেল হেৰিং এইটো চলি আছে।